নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছোঁ এই মুহূৰ্তৰ এটা বিশেষ খবৰ শংকৰ বৰুৱাক গ্ৰেপ্তাৰ কৰাৰ পিছতে ইতিমধ্যে আৰক্ষীয়ে বন্ধ কৰি দিলে দুলিয়াজানৰ বিএন সিং পেট্ৰল পাম্প ইতিমধ্যে বিতৰ্কত থকা দেখিবলৈ পোৱা গৈছে শংকৰ বৰুৱা আৰু দুলিয়াজানৰ পেট্ৰল পাম্প কিয়নো দুলিয়াজানৰ পেট্ৰল পাম্পটি বলপূৰ্বকভাৱে শংকৰজ্যোতি বৰুৱাই লবলৈ চেষ্টা কৰাৰ লগতে তাত কাম কৰা কৰ্মচাৰীক মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ উঠিছিল আৰু ইয়াৰ পিছতে দুলিয়াজান থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত কালিৰ দিনটোত শংকৰজ্যোতি বৰুৱাক দ্বিতীয়বাৰৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু ইয়াৰ পিছতে হাতত হেণ্ডকাফ লগাই গ্ৰেপ্তাৰ কৰা হৈছে শংকৰজ্যোতি বৰুৱাক ইয়াৰ বিৰুদ্ধে শিৱসাগৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কৰিছে তীব্ৰ প্ৰতিবাদ জনাইছো এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তৰ কথা ডাঙৰ খবৰ শংকৰজ্যোতি বৰুৱাৰ পুনৰ গ্ৰেপ্তাৰৰ পিছতে বন্ধ কৰি দিয়া হৈছে পেট্ৰল পাম্প ইতিমধ্যে বিএন সিং পেট্ৰল পাম্প বন্ধ কৰি দিয়া হৈছে দুলিয়াজান থানাত ৰুজু হোৱা 89/2025 নম্বৰৰ দ্বিতীয়টো গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শংকৰজ্যোতি বৰুৱাক দুলিয়াজান আৰক্ষীয়ে হেণ্ডকাফ লগাই গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে শিৱসাগৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ আৰু বহিৰাগত সুৰক্ষা দিবলৈ কৈ খিলঞ্জীয়া যুৱকক গ্ৰেপ্তাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে এতিয়া প্ৰতিবাদকাৰী আৰু শীঘ্ৰেই মুক্তি দিয়াৰ দাবী প্ৰাক্তন ছাত্ৰ নেতাগৰাকীক প্ৰতিবাদকাৰী ইতিমধ্যে আমি দেখুৱাইছো কিছু দৃশ্যাংশ নিশাৰ ভাগত শিৱসাগৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে কি কাৰণে আসলতে এনেদৰে এজন দুৰ্ধৰ্ষ অপৰাধীৰ দৰে তেখেতক হাতত হেণ্ডকাফ লগাই গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে তেওঁলোকে সৰব হোৱা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হাতত হেণ্ডকাফ লগাই যাতে নিনিয়ে তাৰ বাবে ইতিমধ্যে কালিৰ দিনটোত তেখেতে কিছু মন্তব্য কৰা দেখিবলৈ পোৱা গৈছিল সমগ্ৰ ৰাজ্যজুৰি এতিয়া শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ চৰ্চা হোৱা দেখিবলৈ পোৱা গৈছে বিভিন্ন বাতৰি সম্প্ৰচাৰ হোৱা দেখিবলৈ পোৱা গৈছে তাৰ মাজতে ইতিমধ্যে প্ৰাক্তন ছাত্ৰ নেতাগৰাকীৰ বিৰুদ্ধে যেটো তেখেতে বলপূৰ্বকভাৱে দুলিয়াজানৰ বিএন সিং পেট্ৰল পাম্প অধিগ্ৰহণ কৰাৰ বাবে বলপূৰ্বকভাৱে লবৰ বাবে চেষ্টা কৰাৰ অভিযোগ তেখেতৰ বিৰুদ্ধে উত্থাপিত হৈছে আৰু ইয়াৰ লগতে তেখেতে তাত কাম কৰা কৰ্মচাৰীৰ ওপৰত হাত দিয়া বুলি অভিযোগ উত্থাপিত হৈছে ইয়াৰ পিছতে আৰক্ষীয়ে কালিৰ দিনটোত তেখেতক প্ৰথমে গ্ৰেপ্তাৰ কৰিছিল আৰু গ্ৰেপ্তাৰৰ পিছত 3 দিনৰ ন্যায়িক জিম্মাৰ বাবে বিচৰা দেখিবলৈ পোৱা গৈছিল কিন্তু আদালতৰ তৰফৰ পৰা 3 দিনৰ ন্যায়িক জিম্মা আৰক্ষী দিয়া হোৱা নাছিল যদিও আন এটা গোচৰত কালিৰ দিনটোত পুনৰবাৰ শংকৰজ্যোতি বৰুৱাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুলিয়াজান থানাত গোচৰ ৰুজু হোৱা 89/2025 নম্বৰৰ যি দ্বিতীয়টো গোচৰ সেই গোচৰৰ ভিত্তিত আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰে আৰু দুলিয়াজান আৰক্ষীয়ে হাতত হেণ্ডকাফ লগাই তেখেতক গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ বিৰুদ্ধে নিশাৰ ভাগত এতিয়া এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে আৰু তেওঁলোকে উল্লেখ কৰিছে যে বহিৰাগত সুৰক্ষা দিবৰ বাবে গৈ অসমৰ খিলঞ্জীয়া যুৱকসকলৰ ওপৰতে এনেদৰে জোৰ জুলুম কৰিছে আৰক্ষীয়ে বিভিন্ন ধৰণৰ আৰক্ষী বিৰোধী শ্লোগান দি শীঘ্ৰেই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি যিগৰাকী প্ৰাক্তন ছাত্ৰ নেতা সেই নেতাগৰাকীক শীঘ্ৰেই সোনকালে মুক্তি দিয়াৰ দাবীৰে এনেদৰে তেওঁলোকে হাতত জোৰ সমদল লৈ বা বিভিন্ন ধৰণে শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত আমাৰ হাতত প্ৰতিবাদকাৰীসকলৰ কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো কালি বহিৰাগত বিহাৰী এজাহাৰৰ ভিত্তিত দুলিয়াজানৰ এজন যুৱক প্ৰাক্তন ছাত্ৰ নেতা অসমৰ জনতাৰ নিপীড়িত জনতা আচলতে কণ্ঠ অসমীয়া জাতি আচলতে এজন সংগ্ৰামী হত্যা শংকৰজ্যোতি বৰুৱাক আচলতে যেনেধৰণে নিৰ্মমভাৱে গ্ৰেপ্তাৰ কৰিছে আজি কোৰ্টলৈ নিয়া সময়ত যেনেধৰণে হাতত হেণ্ডকাফ লগাই লৈ যোৱা হৈছে তেওঁ এই কাৰ্যত আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি শিৱসাগৰ জিলা সমিতিয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছোঁ আৰু আমি চৰকাৰখনক প্ৰশাসনক পোনপটীয়াকৈ দাবী জনাইছোঁ যে শংকৰজ্যোতি বৰুৱাক অনতিপলমে আচলতে মুকলি কৰি দিব লাগিব বহিৰাগত বনিয়াৰ স্বাৰ্থত বহিৰাগত বনিয়াক দলিচা পাৰি বহিৰাগত বনিয়াৰ কমিশ্যনৰ স্বাৰ্থত আচলতে অসমীয়া যুৱকক এনেধৰণে অত্যাচাৰ চলালে নহ'ব আমি বিগত সময়ছোৱাত বাৰম্বাৰ চৰকাৰখনক প্ৰশাসনক দাবী জনাইছোঁ যে অসমীয়া জাতিৰ সুৰক্ষাৰ বাবে আপোনালোকে কিবা এটা কৰক অসমীয়া জাতিৰ ওপৰত আচলতে এনেধৰণৰ নিৰ্যাতন চলালে কিন্তু আমি কোনো কাৰণতে ক্ষান্ত নাথাকিম তাৰ পিছতো চৰকাৰখনে অসমীয়া জনতাৰ বাবে অসমীয়া যুৱকসকলৰ বাবে কোনো ধৰণে কিন্তু গুৰুত্বপূৰ্ণ পদক্ষেপ আমি লোৱা দেখা পোৱা নাই আজি শংকৰজ্যোতি বৰুৱাৰ লগত হৈছে কালিলৈ বেলেগৰ লগত হ'ব এনেধৰণৰ আচলতে কাৰ্যকলাপ কোনো কাৰণতে মানি লোৱা নহ'ব যোৱাকালি আচলতে বহিৰাগত বিহাৰী এজাহাৰৰ ভিত্তিত তেওঁ গ্ৰেপ্তাৰ কৰিছে কি কাৰণে গ্ৰেপ্তাৰ কৰিছে তেওঁ ভুল ক'ত আছিল এই কথাবোৰ আমি চৰকাৰখনক পোনপটীয়াকৈ দাবী জনাব বিচাৰিছোঁ আচলতে আমি এই গোটেই বিষয়টোত ৰাজনৈতিক ষড়যন্ত্ৰ গোট মাৰিছোঁ তেওঁক আচলতে ৰাজনৈতিকভাৱে কুঙা কৰি পেলাবলৈ হাত ভৰি ভাঙি পেলাবলৈ আচলতে তেওঁলোকে প্ৰচেষ্টা চলাইছে নেকি আগতে যেনেধৰণে আচলতে ল'ৰা যায় বেলেগক ল'ৰা হ'বলৈ ৰজা হ'বলৈ নিদি আচলতে যেনেধৰণে
ল'ৰাবিলাক যুৱকবিলাকক কুঙা কৰি পেলাইছিলে তেনেধৰণে এই বিজেপি চৰকাৰখনৰ দিনত এটা চেষ্টা চলোৱা হৈছে কাৰোবাৰ ৰাজনৈতিক চকীখন গুচি যাব বুলি তেওঁক কি এনেধৰণে ভৰিত কুঙা কৰি পেলোৱা হৈছে নেকি ভৰি ভাঙি হাত ভাঙি কুঙা কৰি পেলাবলৈ বিচৰা হৈছে নেকি এই প্ৰশ্নবোৰ আমি চৰকাৰখনক সুধিব বিচাৰিছোঁ আৰু আমি প্ৰশাসন তথা চৰকাৰক পোনপটীয়াকৈ দাবী জনাইছোঁ শংকৰজ্যোতি বৰুৱাক অনতিপলমে যেনেধৰণে গ্ৰেপ্তাৰ কৰিছে অনতিপলমে মুকলি কৰি দিব লাগিব আমি কিন্তু কোনো কাৰণতে ক্ষান্ত নাথাকিম অনাগত দিনত আমি শংকৰজ্যোতি বৰুৱাক যেনেধৰণে গ্ৰেপ্তাৰ কৰিছে তাৰ বিৰুদ্ধে আমি অনাগত দিনত কিন্তু এক ভয়াবহ আচলতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ'ম সমগ্ৰ অসমজুৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ কৰিব অন্যায়ৰ বিৰুদ্ধে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ কৰিব তেতিয়া কিন্তু জগৰীয়া হ'ব এই বিজেপি চৰকাৰখন এই বিজেপি চৰকাৰখনৰ দিনতে আচলতে বহিৰাগত বনিয়াৰ দিনক দিনে দপদপনি বাঢ়ি গৈছে আৰু এই বিজেপি চৰকাৰখনৰ দিনতে আচলতে বিহাৰীয়ে অসমীয়া ল'ৰাক গাত হাত দিবলৈ পাৰিছে আজি বহিৰাগত বনিয়াই অসমীয়া ল'ৰাৰ গাত হাত দিবলৈ পাৰিছে আজি বিহাৰী এজাহাৰৰ ছাত্ৰত আচলতে অসমীয়া ল'ৰাক গ্ৰেপ্তাৰ কৰিছে এই কাৰ্য কোনো কাৰণতে মানি লোৱা নহ'ব আজি আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই ঐতিহাসিক শিৱসাগৰ দলমুখ চাৰিআলিৰ পৰা চৰকাৰ তথা প্ৰশাসনক পোনপটীয়াকৈ দাবী জনাইছোঁ শংকৰজ্যোতি বৰুৱাক অনতিপলমে মুকলি কৰি দিব লাগিব অন্যথা কিন্তু অসমত আচলতে এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'বলৈ গৈ আছে